হোজাই কাৰ্বি আংলং সীমান্তৰ টকৌবাৰীত লোমহৰ্ষক হত্যাকাণ্ড। বকলিয়াঘাট আৰক্ষী চকীৰ অন্তৰ্গত টকৌবাৰী গাঁৱৰ নিবাসী নীল বৰদলৈ আৰু বিভীষণ বৰদলৈক হত্যা। হোজাই কাৰ্বি আংলং সীমান্তৱৰ্তী পথাৰত পুৱা ৩ বজাত মাছ ধৰিবৰ বাবে চেপা লগাবলৈ গৈছিল দুয়োজন। কোনো অচিনাক্ত দুৰ্বৃত্তই দুয়োকে হত্যা কৰি সীমান্তৱৰ্তী অঞ্চলৰ টকৌবাৰী গাঁৱৰ ৰাস্তা কাষত পেলাই থৈ যায়। ঘটনাস্থলীত উপস্থিত হয় কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক। উক্ত ঘটনাৰ উচিত তদন্ত কৰিবলৈ কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষকক আহ্বান জনায় স্থানীয় ৰাইজে। বকলিয়াঘাটৰ পৰা পৱন সতনামীৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। কেনেকে কি দেখিলা গোটেই বস্তুটো বিৱৰি কোৱাচোন। কি লাগে তুমি যিজন মৰিলে? মোৰ বাবা লাগে। কি দেখিছিলে ৰাতিপুৱা? ৰাতিপুৱাটো মইতো দেখা নাই, লগৰ এজনে বোলে চেপা চাব আহিছে। চেপা চাব আহোঁতে মই আছোঁ ঘৰতে, যাই পেলাই ধুমাধুম দৌৰি সি মোক খবৰটো দিছে। খবৰটো দি যেতিয়া মই দৌৰি যাবলৈ আহিছোঁ, দেখিছোঁ বাবাজন পৰি আছে আৰু এইজনৰ ব্যস্তজনো কান্দা কুটা কৰি আছে। পিছতে আৰু মই চিধা গ'লোঁ গামবুঢ়া ওচৰত যাই পেলাই গামবুঢ়াই ক'লে কি থানা লৈ যাওঁ। থানাৰ পৰা আহি আৰু মই ইয়াতে খাৰা হৈছোঁ। তোমালোকে কি দেখিছিলা ৰাতিপুৱা? ৰাতিপুৱা এই লাষ্টটোৱে দেখা পাইছোঁ। মানে তোমালোকে কি মানে তেখেত যে এতিয়া মৰিলে দুজন মানুহ, তেওঁলোকে কি কাম কৰিছিলে? এই কুচিয়া চেপা পাতিব গৈছিলে। যিহেতু ৰাতিপুৱা 3টামান বজাত আহিছে নেকি সিহঁতে, এই আহোঁতে এইটো ঘটনা। কি বুলি সন্দেহ কৰিছে আপোনালোকে? কি বুলি সন্দেহ কৰিম এতিয়া, আৰু মানুহে মাৰিছে বুলি সন্দেহ কৰিব লাগিব। কি ঠাই এইখন যিখন জেগাত মাৰি থৈছে? টকৌবাৰী। নাম কি আছে তেখেত? মোৰ দেউতাৰ নাম হ'ল নীল বৰদলৈ আৰু এজনৰ বিভীষণ বৰদলৈ।